নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ স্কোৱা মই জেনেষ্টো বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ শনি গ্ৰহৰ দ্বাৰা পীড়িত ব্যক্তিৰ লক্ষণৰ সম্পৰ্কে আৰু শনি গ্ৰহৰ সেই পীড়া দূৰ কৰাৰ চমৎকাৰী উপায়ৰ সম্পৰ্কে বন্ধুসকল ইয়াৰ আগতে মই আপোনালোকৰ ৰাহুৰ দ্বাৰা পীড়িত ব্যক্তিৰ লক্ষণৰ সম্পৰ্কে জনাইছিলোঁ আৰু ৰাহুক শান্ত কৰিবৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকক জনাইছিলোঁ বন্ধুসকল ৰাহু আৰু কেতুৰ নিচিনাকৈ শনি গ্ৰহ হৈছে জ্যোতিষশাস্ত্ৰ অনুসৰি এটা পাপ গ্ৰহ শনি গ্ৰহক ন্যায়ৰ দেৱতা বুলি কোৱা হৈছে শনি গ্ৰহক কৰ্মৰ দেৱতা বুলি কোৱা হৈছে শনি দেৱক ন্যায়াধীশ বুলি কোৱা হৈছে আমি যেনে কৰ্ম কৰোঁ তেনে ফল তেওঁ আমাক প্ৰদান কৰে শনি গ্ৰহ পূৰ্ণতঃ এটা তামসিক গ্ৰহ শনি গ্ৰহৰ বৰণ হৈছে কলা আমাৰ শৰীৰৰ তলপেটৰ অংশ পপিনাৰ অংশ আৰু আমাৰ শৰীৰত যিমানখিনি চুলি আছে বা দাড়ি আছে এইখিনি কাৰক হৈছে শনি গ্ৰহ তাৰোপৰি বন্ধুসকল যেতিয়া সূৰ্য অস্ত যায় তাৰ পিছতে শনিৰ সময় আৰম্ভ হয় সেইকাৰণে শনি মন্দিৰত যদি কিবা দান কৰিব লগা থাকে চাকি জ্বলাব লগা থাকে তেন্তে সদায় বেলি দুবাৰ পিছতে আপোনালোকে শনি মন্দিৰত গৈ চাকি জ্বলাব লাগে বা কিবা দান দক্ষিণা কৰিব লাগে সূৰ্য উদিত হৈ থকাৰ সময়ত কেতিয়াও শনি মন্দিৰত যাব নালাগে বা শনি মন্দিৰত গৈ কোনো ধৰণৰ দান দক্ষিণা কৰিব নালাগে বন্ধুসকল শনি গ্ৰহ হৈছে দৰিদ্ৰতা বিপত্তি কৰ্ম বাধা বাত ৰোগৰ কাৰক শৰীৰত যিমানখিনি বিষ উৎপন্ন হয় গাঁঠিৰ বিষ উৎপন্ন হয় শৰীৰত যি জিনজিননি উৎপন্ন হয় বা শৰীৰত যি পেৰালাইচিছ হয় ইয়াৰ কাৰণো হৈছে শনি গ্ৰহ শনি গ্ৰহে আমাক খুব পৰিশ্ৰম কৰে পৰিশ্ৰম কৰাৰ পিছতহে শনি গ্ৰহে আমাক ভাল ফল প্ৰদান কৰে প্ৰথমে শনিয়ে আমাক পৰীক্ষা লয় খুব পৰিশ্ৰম কৰে তাৰপিছতহে তেওঁ আমাক ভাল ফল প্ৰদান কৰে শনিৰ কৃপাত দৰিদ্ৰও ৰজা হয় ৰজাও ভিক্ষাৰী হয় শনি গ্ৰহে আমাক সংঘৰ্ষ কৰিবলৈ শিকায় ডিসিপ্লিন হ'বলৈ শিকায় আমাক অনুশাসনত চলিব শিকায় জীৱনত ঘাত প্ৰতিঘাতৰ যোগেদি শনি গ্ৰহে আমাক বহু শিক্ষা প্ৰদান কৰে যাৰ জৰিয়তে আমি উন্নতি জখলাত বগাব পাৰোঁ ৰাহু কেতুৰ নিচিনাকৈ শনি গ্ৰহে বিনা কাৰণে আপোনাক কেতিয়াও সমস্যাত নেপেলায় শনি গ্ৰহে আপোনাক প্ৰথমে পৰিশ্ৰম কৰে আপোনাক ষ্ট্ৰং কৰে তাৰপিছত আপোনাক উচিত পথ প্ৰদান কৰে আপোনাৰ কৰ্মৰ ভাল ফল প্ৰদান কৰে শৰীৰত বিষ উৎপন্ন হোৱা পেটত গেছ উৎপন্ন হোৱা গাঁঠিৰ বিষ উৎপন্ন হোৱা বাত বিষ উৎপন্ন হোৱা শৰীৰ শুকাই যোৱা চুলি সৰি যোৱা অকালতে চুলি পকি যোৱা চকুৱে নেদেখা হোৱা বা চকুৰ জ্যোতি কমি যোৱা ইত্যাদিবিলাকৰ কাৰণো হৈছে শনি গ্ৰহ যেতিয়া শনি বেয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰে আপোনাৰ প্ৰথমে বুদ্ধিয়ে কাম নকৰা হয় আপুনি সঠিক ডিচিশ্যন ল'ব নোৱাৰে কোন দিশত গ'লে আপোনাৰ উন্নতি হ'ব কোন দিশত গ'লে আপোনাৰ উন্নতি নহ'ব সেই ক্ষেত্ৰত আপুনি সমস্যাত পৰে মনলৈ দুখ হতাশা আহে মন ডিপ্ৰেশ্যনত ভোগে কৰ্মত এটাৰ পিছত এটা বাধাৰ সন্মুখীন হয় সৰু সুৰা এটা কাম কৰিবলৈ আপোনাক সংঘৰ্ষ কৰিব লগা হয় কোনো কামতে আপুনি একাগ্ৰ হ'ব নোৱাৰে কোনো কামত আপুনি ফ'কাছ হৈ কাম কৰিব নোৱাৰে অনিদ্ৰা ৰোগৰ চিকাৰ হয় মানুহ খিংখিঙীয়া হয় আৰু যিজন ব্যক্তিৰ শনি লম্ভি থাকে তেওঁ কিছুমান লক্ষণ শৰীৰত দেখিবলৈ পোৱা যায় তেওঁ কথা পাতি থাকোঁতে হাত দুখনে য'ত এনেকৈ বজাই থাকিব তেওঁ ভৰিটো এনেকৈ হিলাই থাকিব তেওঁ কথাই কথাই দাং খাই আহিব খিংখিঙীয়া স্বভাৱৰ হৈ পৰিব তেওঁ নিজৰ মতটোকে ডাঙৰ বুলি ভাবিব নিজৰ মতেই তেওঁ চলিব খুজিব কাৰো কথা শুনিবলৈ ইচ্ছা নকৰিব এইবিলাক হৈছে শনি গ্ৰহৰ বেয়া প্ৰভাৱৰ লক্ষণ তাৰোপৰি শনি গ্ৰহৰ যদি বেয়া দশা চলে তেন্তে লৌহ ধাতুৰ পৰা ক্ষতি হয় অৰ্থাৎ বন্ধুক বাৰুদৰ পৰা আদি কৰি গাড়ী ঘোঁৰা এক্সিডেণ্ট পৰ্যন্ত হ'ব পাৰে মিছা কথা কোৱাৰ প্ৰৱণতা বৃদ্ধি পায় মানুহ ক্ৰাইমৰ দুনিয়াত যাব পাৰে অৰ্থাৎ ক্ৰাইম কৰিবও পাৰে কোনো অপৰাধ সংঘটিত কৰিব পাৰে মদ মাছ মাংস এই তামসিক বস্তুৰ প্ৰতি আসক্তি বৃদ্ধি পাব পাৰে জীৱনত অনুশাসনৰ অভাৱ হয় আইন আদালতৰ কাষ চাপিব লগা হ'ব পাৰে কোৰ্ট কেছ পৰ্যন্ত শনিৰ বেয়া দশাৰ কাৰণে আপোনাৰ হ'ব পাৰে তাৰ লগতে মগজু অস্থিৰ হয় বুদ্ধিয়ে আপোনাক ভালকৈ কামত নিদিয়ে ব্যৱসায়টো লোকচান হয় তাৰ লগতে ঈশ্বৰৰ প্ৰতি আস্থা লাহে লাহে কমি যায়
মনৰ পৰা লাহে লাহে ঈশ্বৰৰ প্ৰতি ভক্তি বিশ্বাস আস্থা এইবিলাক লাহে লাহে কমি যায়। যাৰ শনি গ্ৰহৰ বেয়া প্ৰভাৱ পৰে সেই ব্যক্তিজন লাহে লাহে নাস্তিকতাৰ প্ৰতি গতি কৰে। তেওঁ ঈশ্বৰক বিশ্বাস কৰিবলৈ লাহে লাহে এৰি দিয়ে। তাৰোপৰি শনি গ্ৰহ বেয়া হ'লে কিছুমান ঘৰতো আপোনাৰ লক্ষণ দেখা দিয়ে। যেনেকৈ আপোনাৰ ঘৰত য'ত ত'ত ফটা জোতা পৰি থাকিব, আপুনি সদায় ক'লা কাপোৰে পিন্ধিবলৈ ইচ্ছা কৰিব, আপোনাৰ ঘৰৰ ছতৰ পৰা পানী পৰিবলৈ ল'ব, ঘৰত যিখিনি কাঠ আছে সেইখিনি বেয়া হ'ব, ঘৰত যিখিনি লোহাৰৰ সামগ্ৰী আছে সেইখিনি মামৰে খাবলৈ ল'ব ইত্যাদি লক্ষণৰ পৰা গম পায় যে শনিৰ বেয়া প্ৰভাৱ আপোনাৰ ঘৰত নিশ্চয় পৰিছে। বন্ধুসকল, তাৰ লগতে শনি আপোনাৰ কৰ্মৰ কাৰক। গতিকে আপোনাৰ যদি কৰ্মত এটাৰ পিছত এটা বাধা আহিয়ে থাকে তেন্তে তাৰো কাৰণ শনি গ্ৰহ। জীৱনত যিখিনি বাধা যিখিনি সংঘৰ্ষ আমি কৰিব লাগে তাৰ মুখ্য কাৰণ হৈছে শনি গ্ৰহ। শনি গ্ৰহে আমাক পৰিশ্ৰম কৰে। বন্ধুসকল, এতিয়া কথা হ'ল যে আমি শনিৰ দ্বাৰা পীড়িত ব্যক্তিৰ লক্ষণসমূহ আমি গম পালোঁ। এতিয়া আমি আলোচনা কৰোঁ হওক যে শনি গ্ৰহক আমি কিদৰে শান্ত কৰি ৰাখিব লাগে। বন্ধুসকল, শনি গ্ৰহৰ বহুত উপায় আছে। শনি গ্ৰহক শান্ত কৰাৰ বহুতো উপায় আছে। তাৰ বিষয়ে অলৰেডি মই আপোনালোকক বহুতো উপায় সম্পৰ্কে জনাইছোঁ। কিন্তু মই আজি যিকেইটা উপায় ক'বলৈ আগবাঢ়িছোঁ এই উপায়কেইটা সকলোৱে কৰিব পাৰে। বন্ধুসকল, প্ৰত্যেকৰে কুষ্ঠিতে শনি গ্ৰহ বেয়া অৱস্থাতো নাথাকে, কাৰোবাৰ যুগকাৰক হৈ বহি থাকে। কিন্তু যাতে শনি গ্ৰহে আমাক কোনো কাৰণতে নিগেটিভ প্ৰভাৱ নেপেলায়, অৰ্থাৎ তেওঁ নকাৰাত্মক দৃষ্টি যাতে আমাৰ কোনো কৰ্মৰ ওপৰত নপৰে, তাৰ ব্যৱস্থা আমি সদায় কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি কি কৰিব লাগে সেই বিষয়ে আপোনালোকে ভালকৈ জানি লওক। বন্ধুসকল, প্ৰথম কথা হ'ল শনি গ্ৰহ হৈছে কৰ্মৰ কাৰক, পৰিশ্ৰমৰ কাৰক। গতিকে কেতিয়াও পৰিশ্ৰম কৰিবলৈ এলাহ কৰিব নালাগে। নিজৰ কৰ্ম সদায় একাগ্ৰতাৰ সৈতে কৰিব লাগে। মিছা কথা ক'ব নালাগে। কোনো শ্ৰমিকক ঠগিব নালাগে। আপোনাৰ তলতীয়া কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰিব নালাগে। তেতিয়া আপোনাৰ শনি সদায় ভাল অৱস্থাত থাকে। তলতীয়া কৰ্মচাৰী সদায় আপোনাৰ ঘৰৰ মালিক, আপোনাৰ ঘৰৰ কাম কৰা ব্যক্তিক সদায় আপুনি সন্মান কৰিব লাগে। তেওঁলোকক সময়ে সময়ে সহায় কৰিব লাগে। এনে কৰিলে শনি সদায় আপোনাৰ পজিটিভ হৈ থাকে। তাৰোপৰি শনি গ্ৰহক ঠিক ৰাখিবৰ কাৰণে আপুনি নিজৰ ঘৰৰ পশ্চিম দিশত কেতিয়াও টয়লেট নিৰ্মাণ নকৰিব। পশ্চিম দিশৰ অধিপতি গ্ৰহ হৈছে শনি। গতিকে এই দিশত কোনো কাৰণতে আপুনি টয়লেট নিৰ্মাণ নকৰিব যদি শনি গ্ৰহক ঠিক ৰাখিব খুজিছে। পশ্চিম দিশটো সদায় চাফ চিকুণ কৰি ৰাখিব। পশ্চিম দিশত কোনো কাৰণতে মামৰে খোৱা লোহাৰ নাৰাখিব। তাৰোপৰি যিখিনি জোতা আপোনালোকে ব্যৱহাৰ কৰে সেই জোতাখিনি সদায় পৰিপাটিকৈ চাফ চিকুণ কৰি ৰাখিব। জোতাৰ কাৰকো শনি। বন্ধুসকল, কেতিয়াও ঘৰত ফটা চিটা জোতা য'ত ত'ত পেলাই নাৰাখিব। যিবিলাক আপুনি ইউজ নকৰা জোতা আছে সেইখিনি আপুনি ঘৰৰ পৰা বাহিৰ কৰি ৰাখিব। নিজে ব্যৱহাৰ কৰা জোতা সদায় চাফ চিকুণ কৰি ৰাখিব, চিজিল কৰি ৰাখিব। তেতিয়াও আপোনাৰ শনি ভালে থাকে। তাৰোপৰি বন্ধুসকল, শনি গ্ৰহক শান্ত কৰিবৰ কাৰণে আমি সদায় হনুমান দেৱতাৰ সহায় ল'ব লাগে। শনিবাৰৰ দিনা ব্ৰত কৰিব লাগে। হনুমান দেৱতাৰ হনুমান চালিচা আমি সদায় পাঠ কৰিব লাগে। এনে কৰিলে শনি গ্ৰহ শান্ত থাকে। তাৰোপৰি শনি গ্ৰহক আমি শান্ত কৰি ৰাখিবৰ কাৰণে শনিবাৰৰ দিনা আমি নাৱৰ টিঙৰ গজাল গৰাকীয়ে নজনাকৈ আনি সেই গজালৰ সহায়তে আঙুঠি প্ৰস্তুত কৰি নিজৰ হাতৰ মধ্যমা আঙুলিত ধাৰণ কৰিব লাগে। এনে কৰিলেও শনি গ্ৰহ শান্ত থাকে। তাৰোপৰি সদায় ক'লা বস্তু অৰ্থাৎ ক'লা কুকুৰ হওক, ক'লা পৰুৱা হওক, ক'লা কাউৰী হওক, সদায় আমি যদি কিবা নহয় কিবা এটা খুৱাই থাকোঁ তেতিয়াও শনি গ্ৰহ আমাৰ সন্তুষ্ট হৈ থাকে। শনি গ্ৰহ শান্ত কৰিবৰ কাৰণে আমি সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰোঁ। শনি গ্ৰহ শান্ত কৰিবৰ কাৰণে শনিৰ যি বীজ মন্ত্ৰ ওম শং শন্যচাৰাই নাম সদায় আমি 108 বাৰ জপ কৰিব পাৰোঁ। তাৰোপৰি শনি গ্ৰহ শান্ত কৰিবৰ কাৰণে সদায় আমি যদি শিৱলিংগত কেঁচা গাখীৰ আৰু ক'লা তিল অৰ্পণ কৰোঁ তেতিয়াও শনি গ্ৰহ সদায় আমাৰ শান্ত হৈ থাকে। আমাক কোনো কাৰণতে নিগেটিভ প্ৰভাৱ বা বেয়া প্ৰভাৱ নিদিয়ে। শনি গ্ৰহ শান্ত কৰিবৰ কাৰণে আমি কাজলৰ সহায় ল'ব পাৰোঁ। সৰু কাজলৰ টেমা এটা আপোনালোকে লৈ শনিবাৰ দিনা নিজৰ মূৰৰ ওপৰেদি 11 পাক এণ্টিক্লক ঘূৰাই কোনো আহঁত গছৰ তলত আপোনালোকে পুতি দিব লাগে। এইটো উপায়কে আপোনালোকে 3 দিন কৰিব লাগে। এনে কৰিলেও শনি গ্ৰহৰ বেয়া প্ৰভাৱ আপোনাৰ শৰীৰৰ পৰা মনৰ পৰা লাহে লাহে আঁতৰি যায়। তাৰোপৰি শনি গ্ৰহক শান্ত কৰিবৰ কাৰণে আপোনালোকে ছায়া দান কৰিব পাৰে। ছায়া দান কেনেকৈ কৰিব লাগে? শনিবাৰৰ দিনা আপোনালোকে কোনো বাতিত মিঠাতেল লৈ
দুপৰীয়া সময়ত সেই মিঠাতেলত নিজৰ ছাঁটো চাই সেই মিঠাতেলখিনি কোনো দুখীয়া ব্যক্তিক শনিবাৰে সন্ধিয়া দান কৰিব লাগে। এনে কৰিলেও শনি গ্ৰহৰ বেয়া নজৰ আপোনাৰ ওপৰত নপৰে। তাৰোপৰি শনি গ্ৰহক শান্ত কৰি ৰাখিবৰ কাৰণে নিজৰ খুৰাৰ লগত, নিজৰ তলতীয়া কৰ্মচাৰীৰ লগত সদায় ভাল ব্যৱহাৰ কৰিব লাগে আৰু নিজৰ জোতা চেণ্ডেলক কেয়াৰ ৰাখিব লাগে, চাফ চিকুণ কৰি ৰাখিব লাগে। এইখিনি উপায় যদি আপোনালোকে ফ'ল' কৰে তেন্তে আপোনালোকৰ নিশ্চয় শনি গ্ৰহ সদায় শান্ত হৈ থাকিব। শনি গ্ৰহে কেতিয়াও আপোনাৰ ওপৰত বেয়া প্ৰভাৱ নেপেলায়। লাগিলে আপোনাৰ কুষ্ঠিত শনি মাৰক গ্ৰহ হৈ নাথাকক কিয়, শনিৰ চাৰে চাতি চলি নাথাকক কিয়, শনিৰ মহাদশা চলি নাথাকক কিয়, এইখিনি উপায় যদি আপুনি ফ'ল' কৰে, এই সৰু সৰু উপায়খিনিৰ মাধ্যমেদিও শনি গ্ৰহ শান্ত হয়। কিন্তু বন্ধুসকল, তাৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ডাঙৰ যজ্ঞ বা পূজা কৰাৰ কোনো প্ৰয়োজন নাই। এই সৰু সৰু উপায় কৰি আপোনালোকে শনি গ্ৰহক শান্ত কৰি ৰাখিব পাৰিব। আৰু বন্ধুসকল, এই উপায়খিনি শনি গ্ৰহক শান্ত কৰাৰ উপায়, শনিৰ কোনো ডাইৰেক্ট ৰিমেডিজ নহয়। গতিকে সকলোৱে এই উপায়কেইটা কৰিব পাৰে। গতিকে সকলো ৰাশিৰ ব্যক্তিয়ে শনি গ্ৰহৰ পীড়াৰ পৰা, বেয়া দৃষ্টিৰ পৰা সুৰক্ষিত থাকিবৰ কাৰণে এই উপায়কেইটা অৱলম্বন কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ শনিৰ দ্বাৰা পীড়িত ব্যক্তিৰ লক্ষণ আৰু শনিৰ দ্বাৰা যদি পীড়িত হয় তেন্তে শনিক কিদৰে শান্ত কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। বন্ধুসকল, আশা কৰিছোঁ আজি এই বিষয়টো আপোনালোকৰ জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি এই ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।